সাতটালে কৰি দিলে। আপোনালোকে সবে জানে যে এই অলপ দিনৰ আগতে প্ৰশাসনে যিটো নিৰ্দেশ দিলে 7টাৰ পৰা লৈ ৰাতি 7টালৈকে, এইটো বহুত অসুবিধা আপোনাৰ আমাৰ পাব্লিকে এতিয়া সমস্যা হৈছে। আপোনালোকক মই এটা কথা অনুৰোধ কৰিছোঁ প্ৰশাসনক যে এই 7টাৰ পৰা 7টা যিটো ছিষ্টেমটো কৰিছে এইটো অতি শীঘ্ৰে আঁতৰাই দিব লাগে। কি কাৰণে আঁতৰাই দিব লাগে যে বেটেৰী ৰিক্সা থাকিলে আমি এতিয়া ব্যৱসায় কৰা মানুহ, ধৰি লওক আপোনাৰ ধৰি লওক আমি স্কুটি বাইক গাড়ী আমাৰ যোনটো সময়ত নাথাকিব পাৰে, কেলৈ আমি ক'ৰবাত গৈছোঁ আমি বাইপাছত আহি নামি দিওঁ। আপোনাৰ ওচৰত টাউনৰ পৰা বাইপাছ আছে 2-3 কিলোমিটাৰ, আমি ৰাতি নিশা আহিলেও আমি চাওক এতিয়া আপুনি যদি আপোনাৰ প্ৰগতিৰ ওচৰত নামো, তাত আমি ৰাতি আপুনি যদি ধৰ আমি 11টাত নামিলে তাত আমি বেটেৰী ৰিক্সা পাই যাওঁ, আমাৰ কিমান সুবিধা হৈ যায়। তাৰপিছত আপুনি চাওক এতিয়া মহিলাৰ ক্ষেত্ৰতো আমি ক'ব লাগিব, কেলৈ মহিলাখিনি যদি আপোনাৰ ধৰি লওক এতিয়া গুৱাহাটীৰ পৰা আহি আছে, ৰাতিপুৱা যদি ইয়াত আহি আপোনাৰ ধৰি লওক 3টা বজাত পায়, 3টা বজাত পোৱাৰ পিছত তেওঁলোকে কি কৰিব, তেওঁলোকৰ যদি ব্যৱস্থা নাথাকে তেওঁলোকে কি কৰিব তেতিয়া। সেইটো কাৰণে আমি প্ৰশাসনক আমি অনুৰোধ কৰিছোঁ যে আপোনালোকে যিটো 7টাৰ পৰা 7টালৈকে যিটো আপোনালোকে এইটো বেটেৰী ৰিক্সা আপোনাৰ চালকৰ যিটো ছিষ্টেমটো থৈছে সেইটো অতি শীঘ্ৰে আঁতৰাই দিব লাগে। আমি ব্যৱসায় হিচাপে তেওঁলোকক অনুৰোধ জনাইছোঁ। ৰাইড হিচাপে সাধাৰণ জনতাই আপুনি কি অসুবিধাৰ সন্মুখীন হৈছে, যিহেতু 7টাৰ পৰা 7টালৈ দিছে আৰু তাৰপিছত বন্ধ কৰি দিছে, আপুনি কি অসুবিধাৰ সন্মুখীন হৈছে নেকি? আমাৰতো অসুবিধা হৈছে, আমি 7টাত ছুটি কয়হে, আমাৰ 7টাত আমি আহিব নোৱাৰোঁ, ছুটি আমাৰ নহয়, 7:30 হয়, কেতিয়াবা 7:45 হয়। এতিয়া আমাৰ আহিবলৈ বেটেৰী নাই, গাড়ী নাই, আমি খোজে আহোঁ আৰু কিমান অসুবিধা হয়। এতিয়া নিজৰ গাড়ী থাকিলে নিজৰ গাড়ী লৈ যাব, এতিয়া নোহোৱাবোৰে কি কৰিব। ক'ত কাম কৰে? আদিত্যত কৰোঁ, দিখৌ দলং আদিত্য। খোজকাঢ়ি যাওঁ, খোজকাঢ়ি আহোঁ। আগতে যেতিয়া এইটো নিৰ্দেশনা আছে তেতিয়া কিহত আহিছিলে? তেতিয়া বেটেৰীত আহিছিলোঁ। এতিয়া অসুবিধা হৈছে নেকি? অসুবিধা হৈছে কাৰণেতো এতিয়া খোজকাঢ়ি আহিছোঁ। খুলি দিব লাগে, প্ৰশাসনে এতিয়া কি কৰিব লাগে বুলি ভাবে? আমাক খুলি দিলে আমি বেছি ভাল পাওঁ, আমাৰ অসুবিধাটো সুবিধা কৰি দিলে আমি ভাল পাওঁ। আমি অসুবিধা বহুত পাই আছোঁ, এতিয়া বহুত ছোৱালী এতিয়া আমাৰ অসুবিধাৰ কাৰণে ৰৈ আছে, কৈছে কিনো নক্সা কৰিছে এখন বোলে 7টাৰ পৰা 7টালৈকে কৰি দিলে, এতিয়া আমিতো যাম কিহত, আহিম কিহত। অকল মই বুলিয়ে নহয় নহয়, চব ছোৱালীয়ে কয় চবৰে অসুবিধা হৈছে, অকল মোৰে নহয় ন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।